অঙ্গনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাসকলে জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালক মহোদয়লৈ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে জনাইছে আবেদন। প্ৰতি মাননীয় সঞ্চালক মহোদয়, সমাজ কল্যাণ বিভাগ, উজান বজাৰ, গুৱাহাটী। বিষয়: বিভিন্ন সমস্যা সমাধানৰ বাবে আবেদন। মহাশয়, সবিনয় নিবেদন যে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই বিনম্ৰতাৰে জনাওঁ যে যোৱা 12 অক্টোবৰ 2024 তাৰিখে অঙ্গনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱ মহিলা আৰু শিশু কল্যাণ বিভাগ তৰফৰ পৰা চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। বিভাগীয় তৰফৰ পৰা উক্ত মাননী বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰীভাৱে ঘোষণা নোহোৱাত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই যোৱা 15 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা অসহযোগ কাৰ্যসূচী চলাই আছে। বৰ্তমান লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা বাবে যোৱা 22 মাৰ্চ 2024 তাৰিখে ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা লোৱা সিদ্ধান্ত মৰ্মে কেন্দ্ৰ খুলি কেন্দ্ৰত শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৰা খাদ্যবস্তুৰ লগতে অন্যান্য সামগ্ৰী কেন্দ্ৰত যোগান ধৰিলে শিশুসকলক খাদ্য দিয়া হ'ব বুলি সিদ্ধান্ত কৰা হয়। কিন্তু কোনো ধৰণৰ তথ্য আৰু পোষণ ট্ৰেকাৰৰ কামৰ পৰা বিৰত থকা বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিভিন্ন সমস্যা সমাধানৰ বাবে উক্ত আবেদনৰ মাধ্যমেৰে সঞ্চালক মহোদয়ক অৱগত কৰোৱা হয়। সঞ্চালক মহোদয়ৰ অনুৰোধ, পোষণ ট্ৰেকাৰৰ এপৰ মাধ্যমেৰে কেন্দ্ৰ পৰিচালনা কৰা তথ্য দিব লাগে। কিন্তু অসম ৰাজ্যিক কমিটিয়ে আলোচনা কৰি সঞ্চালক মহোদয়ক আবেদন জনায় যে উন্নত মানৰ নতুন মোবাইল ফোন যোগান ধৰিলে অঙ্গনবাড়ী কৰ্মীসকলে পোষণ ট্ৰেকাৰ এপৰ কাম কৰা হ'ব। লগতে যুটীয়া সঞ্চালিকা বাইদেউক অৱগত কৰা হয় যে নতুন মোবাইল ফোন যোগান নিদিয়ালৈকে পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব আৰু অসহযোগ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব।